নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপডেটবিলাক দি আছোঁ, এতিয়া ডিটেইল মই জনাই আছোঁ, কেইটামান চেণ্টাৰৰ আপডেট জনাই আছোঁ। বাকী চেণ্টাৰবিলাকৰ আমি লেটেষ্ট নিউজবিলাক জনাই আছোঁ। এতিয়া মই কেইবাটাও চেণ্টাৰৰ একেলগে জনাই আছোঁ। 62টা পাছ কৰিছিল তেজপুৰত, ফাৰ্ষ্ট গ্ৰুপত 23টা, ছেকেণ্ড গ্ৰুপত 21টা, থাৰ্ড গ্ৰুপত 18টা, 62টা আৰু ফেইল কৰিছিল 11টা তেজপুৰৰ। কিমিনৰ 23 তাৰিখৰ যদি কওঁ, কিমিনত 23 তাৰিখে 74জন আছিলে, 35জন ৰানিং পাছ কৰিছিলে, 21জন DME ফিট আৰু 8জনে RME পাইছিলে। এইটো হৈছে কিমিনৰ অৰুণাচলৰ ITBP। 6জন ডকুমেণ্টৰ কাৰণে 28 তাৰিখে তেওঁলোকক মাতিছিলে, পিছত যিসকল 23 তাৰিখৰ আছিলে 6জন ডকুমেণ্টত তেওঁলোকক আকৌ ডকুমেণ্ট বনাই মাতিছিলে, 3 দিন 4 দিন সময় দিছিলে। 25 ছেপ্টেম্বৰৰ যদি চাওঁ খটখটিৰ 45জন আছিলে, 14জন RME, 31জন DME ফিট হৈছিলে। চেষ্টত আউট কৰিছিলে খটখটিৰ এজন ল'ৰা, চেষ্টত আউট কৰিছিলে, তাৰ 92 OBC মাৰ্ক আছিলে। এইটো ফ্ৰাইডেৰ কথা, তাৰ মাৰ্ক খুব ধুনীয়া আছিলে, কিন্তু চেষ্টৰ কাৰণে তাক আউট কৰি দিলে। EWSৰ ৰিজেক্ট কৰিছে BSF ধুবুৰী, যাৰ ক্ৰুচিয়েল ডেটৰ আগৰ আছিলে, বহুতক ৰিজেক্ট কৰিছে বুলি কৈছে। কোনোবাই কৈছে কাৰেণ্ট বিচাৰিছে, কোনোবাই কৈছে পুৰণা বিচাৰিছে। দুইখনেই লগত ৰাখিবা, মই আগতেও কৈছোঁ। যদি তোমাৰ ডেট 23, 24 লিখা আছে সেইখনো লগত ৰাখিবা, আৰু আগৰ যিখন আছে তোমাৰ সেইখনো তুমি লগত ৰাখিবা, দুইখন লগত ৰাখিবা, চেণ্ট্ৰেলৰ হওক ষ্টেটৰ হওক। শিলচৰ যদি 23 কথা কওঁ, 34ৰ পৰা 11জন RME, 23জন পাছ কৰিছে। এইখিনি আছিলে এই চেণ্টাৰকেইটা মোটামুটি ৰিপৰ্ট। বাকী চেণ্টাৰবিলাকৰ আমি আপডেট জনাই আছোঁ। এতিয়া মেইন কথা হ'ল আমি চাবলগীয়া পইণ্টটো কোনটো? আমি চাবলগীয়া পইণ্টটো হৈছে RME কিমানজনে পাইছে। RME ইয়াত দেখিছোঁ 8জন RME পাইছে, এইফালে দেখিছোঁ 14জন RME পাইছে, এইফালে দেখিছোঁ তোমাৰ আমাৰ ইয়াতে 11জন RME পাইছে। মুঠতে 10ৰ ওচৰে পাজৰে মোটামুটি এটা প্ৰতিটো গ্ৰুপত 10, 11ৰ ওচৰে পাজৰে মিনিমাম RME আছে। RME কাৰণে সুখবিত কিছুমান চেণ্টাৰৰ পৰা সুখবিলে মাতিছে, নাগালেণ্ডৰ যিটো সুখবি আছে তাতে দিবগৈ লাগিব। RME চেণ্টাৰ সেইটো দিছে, তাতে তুমি ৰিভিউ মেডিকেলৰ কাৰণে তুমি এপ্লিকেশ্যন কৰিব লাগিব। তাত তোমাক মাতিব, 2 দিন 3 দিন সময় দিছে, তাতে তুমি গৈ তুমি যে ফিট হয় সেইটো প্ৰমাণ কৰিব লাগিব। এতিয়া আৰ্মিৰ যদি আমি পইণ্টবিলাক চাওঁ, ইয়াতে পইণ্টবিলাকো মই কিছু লিখিছোঁ। এতিয়া পইণ্টবিলাক আমি দেখা পাই আছোঁ, নকনি আমি দেখা পাইছোঁ, কিছুমানৰ নকনি আছে। ফ্লেট ফুট আমি দেখা পালোঁ, ফ্লেট ফুটতো দিছে। BPত দিছে, BPত দেখিছোঁ। কালাৰ ভিজনত দিছে, ডিষ্টেঞ্চত দিছে, তাৰপিছত ভেৰিকজত দিছে, কাৰোবাৰ চেষ্টত দিছে, চেষ্ট এক্সৰেত দিছে, কাৰোবাক এক্সৰেটো পাইছে। তাৰপিছত ইউৰিনত 2 এজন পাইছে। ব্লাডত এতিয়ালৈকে শুনা নাই, ব্লাডতো হয়তো 2 এজনে পাব পাৰে, যিসকল আমাৰ সৈতে জড়িত নাই। এতিয়া এই পইণ্টবিলাক যিবিলাক দেখা পাইছে, এইবিলাক পইণ্ট আমি সৰু পইণ্ট। এতিয়া BPটো এটা সৰু পইণ্ট, সেইটো ঠিক হৈ যায়। ফ্লেট ফুটটো যদি আমি আগৰ পৰা চেক কৰি থাকোঁ, আগৰ পৰা যদি গম পাওঁ, ঠিক কৰিব পাৰিম। নকনিটো আমি ঠিক কৰিব পাৰোঁ। কালাৰ ভিজন আমি ঠিক কৰিব পটককৈ নোৱাৰিম, তাৰ কাৰণে সময় লাগিব। ডিষ্টেঞ্চ ভিজনটো আমি কিন্তু ঠিক কৰিব পাৰোঁ। তাৰপিছত ভেৰিকজ ভেন আমি ঠিক কৰিব পাৰোঁ। চেষ্টৰ যদি এক্সৰে আমি আগতে কৰোঁ নাই, একবাৰ কৰি আমি চেক কৰিব পাৰোঁ। এতিয়া মোটামুটি ইয়াতে ঠিক কৰিব পৰা বেমাৰ কেইবাটাও আছে। কালাৰ ভিজনটো পাৰ্মানেণ্ট প্ৰব্লেম বুলি ক'ব লাগিব, আৰু যদি কাৰোবাৰ ফ্লেট হৈ গ'ল, পূৰা ফ্লেট যদি ফুট হৈ গ'ল, তেতিয়াতো পটককৈ ঠিক কৰিব নোৱাৰি। নকনি যদি বেছি হৈ যায়, সেইটো আমি ঠিক কৰিব নোৱাৰোঁ। যদি কমকৈ থাকে আমি ঠিক কৰিব পাৰোঁ, মানে লুকুৱাই ৰাখিব পাৰোঁ। মেক্সিমামৰ থাকে লুকুৱাই ৰাখিব পাৰি, কিন্তু বেছি যদি ভৰিটো যদি বেছিকৈ জইন লাগি যায়, তেতিয়া আমি কৰিব নোৱাৰিম। আৰু বৌলেগ যদি কাৰোবাৰ হয়, সেইটো আমি কৰিব নোৱাৰিম। ভেৰিকজ ভেন আমি ঠিক কৰিব পাৰোঁ, অপাৰেশ্যন হয়, এইটো মাইনৰ অপাৰেশ্যন কৰিব পাৰি, এইটো ঠিক কৰিব পাৰি। BPটো আমি কণ্ট্ৰল নিজে কৰিব পাৰিম। মোটামুটি ইয়াতে ঠিক কৰিব পৰা 90% প্ৰব্লেম আমি ঠিক কৰিব পাৰোঁ। পাৰ্মানেণ্ট প্ৰব্লেমৰ ভিতৰত যদি আমি চাওঁ, চেষ্টত যদি কাৰোবাৰ প্ৰব্লেম থাকে, এক্সৰেত যদি প্ৰব্লেম পায়, এইটো পাৰ্মানেণ্ট প্ৰব্লেম। কালাৰ ভিজন যদি কাৰোবাৰ প্ৰব্লেম থাকে, এইটো পাৰ্মানেণ্ট প্ৰব্লেম হৈ যাব। ফ্লেট ফুটৰ যদি কাৰোবাৰ প্ৰব্লেম থাকে, এইটো পাৰ্মানেণ্ট প্ৰব্লেম হৈ যাব পাৰে, যদি প্ৰেক্টিছ ভালকৈ নকৰে। আৰু ভেৰিকজ ভেনটো বেছি যদি হৈ যায়, এইটো পাৰ্মানেণ্ট প্ৰব্লেম হৈ যাব, যদি ঠিক কৰা নহয়, যদি অপাৰেশ্যন কৰা নহয়, মেডিচিন লোৱা নহয়, তেতিয়া এইটো বেছি হৈ যাব। আৰু BPটোও তেনেকুৱা, BPটো যদি কণ্ট্ৰল কৰিব নোৱাৰোঁ, লাহে লাহে যদি প্ৰব্লেম হৈ গৈ থাকে, তেন্তে ৰেগুলাৰ মেডিচিন খাব লাগিব। বহুত মানুহে দেখা পাবা যে BPৰ মেডিচিন খাই থাকে। সেইটো কাৰণে সেই কথাটো আমি আগতীয়াকৈ ধ্যান ৰাখিব লাগিব, যে কোনটো প্ৰব্লেম আমি ঠিক কৰিব পাৰোঁ, কোনটো প্ৰব্লেম আমি আগতীয়াকৈ ধৰা পেলাব পাৰোঁ। সেইটো কাৰণে এইকেইটা প্ৰব্লেম যিসকলে ধৰা পেলাইছে, আগতে গম পাইছে, ভেৰিকজ ভেনো আমি বহুত কেইজনক অপাৰেশ্যন কৰাইছে। BPৰ কাৰণে আমি বহুতক দিছোঁ, ফ্লেট ফুটৰ কাৰণে আমি বহুতক দিছোঁ, নকনিৰ কাৰণেও আমি দিছোঁ, কালাৰ ভিজনতো দিছোঁ। যিজনৰ কালাৰ ভিজন আছে আমি জনাইছোঁ, ডিষ্টেঞ্চতো বহুকেইজন জনাইছোঁ, ভেৰিকজ ভেনৰ বহুতকেইজন আমি জনাইছোঁ। কিন্তু চেষ্ট এক্সৰে যিহেতু আমাৰ তাত নহয়, সেইটো কাৰণে আমি গম নাপাওঁ। এইটো তোমালোকে চিভিল হস্পিটেলত কৰি ল'ব পাৰা, আৰু ইউৰিনটো আৰু ব্লাডটো এই তিনিটা তোমালোকে টেষ্ট কৰি ল'ব পাৰা। এইবিলাকো প্ৰাইভেট হস্পিটেল বা চিভিল হস্পিটেলবিলাকত কৰোৱা হৈছে। সেইকাৰণে এই মোটামুটিখিনি যোনে ঠিক ঠাক কৰি লৈছে, তেওঁলোকে গ্ৰাউণ্ড ফিট, DME ফিট হৈছে। ডিটেইল মেডিকেল এক্সামিনেশ্যন তেওঁলোকে ফিট হৈ আহিছে। আৰু আৰ্মিৰ কাৰণে দৌৰা দৌৰি কৰিব লাগিব, পইচা খৰচা কৰিব লাগিব, ইয়াৰ পৰা তালৈ যাব লাগিব, আকৌ সুখবিলৈ যাব লাগিব, নাগালেণ্ডৰ সুখবিত যাব লাগিব। সেইটো কাৰণে সময়ো যথেষ্ট লাগিব, আৰু কিছুমান ফিট হ'ব, তাৰপিছত কিছুমান আনফিট হ'ব। এতিয়া 8জন, 11জন বা 13জন যিবিলাক আৰ্মি আছে, তাৰ ভিতৰত খুব বেছি ফিট হ'লে 5, এইফালে 8 ধৰা 2-4জন ইয়াৰ পৰা আনফিট হ'ব। আৰু যদি ফিট গোটেইবিলাক হয়, তেন্তে যিখিনি আমাৰ ফিজিকেল পাছ কৰাৰ পিছত যিখিনি কেণ্ডিডেট আছিলে, সিমানখিনি কেণ্ডিডেট থাকিব। সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমি কাট অফৰ ডিটেইল যিহেতু জনাম, যে কিমান কেণ্ডিডেট টোটেল হৈছে।
70ৰ পৰা আমি যদি এতিয়া 100ৰ ভিতৰত যদি চাওঁ মিনিমাম আমাৰ 70% মিনিমাম 70%ৰ ওচৰে পাজৰে আমাৰ প্ৰেজেণ্ট আছে ক'ৰবাত 55 হ'ব পাৰে ক'ৰবাত 65 হ'ব পাৰে ক'ৰবাত 75 হ'ব পাৰে এই পইণ্টকেইটাৰ ভিতৰতে মোটামুটি প্ৰেজেণ্ট আছে তাৰ ভিতৰত চেষ্টত আৰু হাইটত ফেইল কৰিছে তাৰপিছত ফিজিকেলত ফেইল কৰিছে ৰানিঙত ফেইল কৰিছে তাৰপিছত যিসকলে DME ফিট কৰিছে সেইখিনি ছাইড হৈ যাব আৰু RME যিখিনি থাকিব সেইখিনি ছাইড হৈ যাব সেইখিনিৰ ওপৰত ডিপেণ্ড কৰি মোটামুটি 10ৰ পৰা কোনোবা চেণ্টাৰত 20লৈকে মেক্সিমাম 20লৈকে ডিৰেক্টলি ফিট হৈছে আৰু বাকীসকলে আৰ্মি পাইছে আৰ্মিৰ কেণ্ডিডেটখিনি ছাইড হৈ যাব আৰু DMEখিনি ছাইড হৈ যাব তাৰপিছত আমি প্ৰপাৰ যিখিনি কেণ্ডিডেট থাকে সেইখিনি হিচাপ আমি উলিয়াব লাগিব এতিয়া এই সৰু সৰু পইণ্টকেইটা তোমালোকে যদি আগতীয়াকৈ ঠিক ঠাক কৰি লোৱা যিসকলৰ অক্টোবৰত আছে লাষ্টলৈকে যিসকল আছে তেওঁলোকে এইখিনি প্ৰব্লেম ঠিক ঠাক কৰি ল'ব পাৰিব ইয়াৰ পিছত আৰু এটা প্ৰব্লেম থাকিছে DNSৰো কেইবাজনো পাইছে DNSৰ প্ৰব্লেম পাইছে DNSটো যদি কোনোবাই আগতে চেক কৰাইছে গম পাব কিছুমান কম হৈ থাকিলে মেডিচিন খালে ঠিক হৈ যাব মেডিচিন দিলে ঠিক হৈ যাব কিন্তু বেছি হ'লে এইটোতো অপাৰেশ্যন কৰিব লাগিব ভেৰিক'জ ভেইনৰ নিচিনা কি সেইটো কাৰণে এই সৰু সৰু কথাকেইটা তোমালোকে ধ্যান ৰখাটো বহুত বেছি জৰুৰী কালাৰ ভিজনটো বহুত বেছি জৰুৰী কালাৰ ভিজনত বহুত কেইজনে পাইছে এতিয়ালৈকে দেখা পাই আছোঁ আমি কালাৰ ভিজন ডিষ্টেঞ্চতো কেইবাজনো পাইছে বহুতে খেলি মেলি কৰি দিয়ে ভুল কৰি দিয়ে দুবাৰ তিনিবাৰ কৈ দিয়াৰ পিছত ভুল কৰি দিয়াৰ লগে লগে ডক্টৰজনে সন্দেহ কৰিব পিছত ৰিমেডিকেল দি দিব এই সৰু সৰু কথাকেইটা ধ্যান ৰাখিবা চেষ্টত কিছু চেণ্টাৰত চেষ্টত অলপ টাফ কৰিছে বুলি কৈছে চেষ্ট বেছিকৈ চাইছে মানে বেছি টাফ কৰি চাইছে কিছুমান চেণ্টাৰত হাইটত টাফ কৰিছে বুলি কৈছে আৰু কিছুমান চেণ্টাৰত মেডিকেল ইজি হৈছে বুলি কৈছে সেইবিলাক ইজি আৰু টানৰ লগত কথা নাই যদি কাৰোবাৰ প্ৰব্লেম আছে প্ৰব্লেম কেতিয়াও লৈ ডক্টৰে পাছ কৰাই দিব নোৱাৰে সেইটো কথা লৈ বহুতে চিন্তা কৰিব নালাগে যে এইটো চেণ্টাৰত ইজি কৰিছে মই তাতে গ'লে পাছ হ'ম তেনেকুৱা কোনো কথা নাই যদি কাৰোবাৰ বেমাৰ আছে তেন্তে বেমাৰটোক ফিট কৰি দিব নোৱাৰে কাৰণ এইটো হ'ল চিভিল চাকৰি নহয় ইয়াতে ট্ৰেইনিং যিহেতু কৰিব লাগিব যদি কাৰোবাৰ প্ৰব্লেম থাকে যদি বেমাৰ থাকে সেই বেমাৰলৈ সি ট্ৰেইনিং কৰিব নোৱাৰিব সেইটো কাৰণে মোটামুটি এইখিনি বেমাৰ যদি কাৰোবাৰ আছে ঠিক ঠাক কৰি লোৱাটো বহুত বেছি জৰুৰী আৰু RME যিহেতু দিছে ৰিমেডিকেল যিসকলক দিছে তেওঁলোকে ফিট হৈ আহক কালাৰ ভিজন ফিট হৈ আহক ডিষ্টেঞ্চ ভিজনত ফিট হৈ আহক যদি এতিয়া নকনি প্ৰব্লেম আছে ঠিক ঠাক কৰি ল'ব পাৰে অকণ নিজেই যিটো টেকনিক লগায় মানে নকনি যিহেতু আমি একো কৰিব নোৱাৰোঁ এতিয়া সময় যিহেতু নাই নিজে দেখাওঁতেই তেনেকৈ দেখাব লাগিব যাতে ধৰা নপৰে আৰু শুৱাই লৈ যদি বেডত শুৱাই লৈ যদি চেক কৰে তেতিয়া বেলেগ কথা বাকী BPটো কণ্ট্ৰল কৰিব পাৰা যদি হাই হৈছে কাৰোবাৰ ল' হৈছে সেইটো হিচাপত মেডিচিন তোমালোকে ল'ব পাৰা ডক্টৰক দেখুৱাই ডক্টৰৰ পৰামৰ্শ লৈহে ল'ব পাৰিবা এনেই যি টি মেডিচিন খালে নহ'ব আৰু নৰ্মেল থাকিলে হ'ল বহুতে ভয় কৰিও BPটো বাঢ়ি যায় বহুতে ভয় কৰে মেডিকেল যোৱাৰ লগে লগে বহুতে ভয় কৰে এইটো নৰ্মেল থাকিবা BPত কিন্তু যোৱা বছৰ এজন ল'ৰা মানে ৰিমেডিকেলতো সি ফিট নহ'লে তাৰ মাৰ্কো ভাল আছিলে এইবাৰো সি দিছে বেচেৰাই এইবাৰ সি ফিট হৈছে যোৱাবাৰ সি BPত ৰিমেডিকেল পাই গৈছিলে লাষ্টত গৈ ফিট নহ'ল সেইটো কাৰণে তোমালোকে এইটো কথা ধ্যান ৰাখিবা যাতে এইটো প্ৰব্লেম যাতে নহয় এতিয়া ডিৰেক্টলি আনফিট যিসকল হ'ব তেওঁলোকৰ লিষ্ট আমি বনাম ক'ত কি হৈছে ইয়াতে আমি চাইছোঁ ব্লাড ইউৰিন এক্সৰে এইবিলাক চিভিল হস্পিটেলত কৰাইছে বা চৰকাৰী হস্পিটেলত কৰাইছে য'তেই নকৰক বাকীখিনি হাইটতো ফেইল কৰাইছে ইয়াতে আমি দেখা পাইছোঁ হাইটত ফেইল কৰাইছে চেষ্টত ফেইল কৰাইছে ইয়াতে কৈছোঁ মই 8টা RME আৰু 11টা DME ফিট হৈছে 19টা আছিলে কিমিনত 19টাৰ ভিতৰত 8টা RME পাইছে 11টা DME ফিট হৈছে দুবোৰটো তেনেকুৱা সকলো চেণ্টাৰবিলাকৰ আপডেট যিহেতু দিয়ে আছোঁ এক্সট্ৰা কৰি তোমালোকে আশা কৰিম যাতে যিহেতু আপডেটখিনি জনাইছোঁ আমাৰ লক্ষ্য এটাই যাতে মেক্সিমাম নাম্বাৰ অফ ল'ৰা আমাৰ পাছ কৰিব পাৰে আমাৰ অসমৰ যিখিনি ল'ৰা আছে তেওঁলোকে যাতে মেক্সিমাম নাম্বাৰ অফ ল'ৰা পাছ কৰিব পাৰে এনেকৈ যাৰ ডমিচাইল চেণ্ট্ৰেল কাজ এইবিলাক সকলোৱে লৈ যাবা জেৰক্স কপি লগত লৈ যাবা পেন লগত লৈ যাবা বাকী যিখিনি লাগে মোটামুটি আমি ভিডিঅ' দি থৈছোঁ সেইখিনি তোমালোকে চাই ল'বা আৰু কালাৰ ভিজনৰ আৰু 2-3টামান টেষ্ট আমি কৰাই দিম তোমালোকে সেই টেষ্টকেইটা দি ল'বা ভালকৈ চাই ল'বা তাতে গৈ যাতে ভুল নকৰা সেইটোৱে আমাৰ লক্ষ্য বাকী সকলোকে বেষ্ট অফ লাক যিসকলৰ আছে আৰু পাছ কৰি আহিবা মেইন কথাটো হৈছে পাছ কৰি অহাটো 2-3 দিন সময় লাগিব ফিজিকেল হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত মেডিকেল হ'ব আৰু ক্লিয়াৰ কৰি ঘৰলৈ আৰামছে আহি যোৱা তাৰপিছত আমি ফাইনেল ৰিজাল্টৰ কথা পাতিম ফাইনেল মেৰিটৰ কথা পাতিম থেংক ইউ